ছাত্ৰ-ছাত্ৰীসকল চেপ্টাৰ 8ৰ এইটো লাষ্ট ভিডিঅ' আৰু আমাৰ পদাৰ্থ বিজ্ঞান কিতাপৰ দুটা পাৰ্ট আছে সেইটো পাৰ্টৰ লাষ্ট ভিডিঅ' তাৰ পিছত আমি চেপ্টাৰ 9 লৈ যাম এটো হল বিভিন্ন ধৰণৰ যে বিদ্যুৎ চুম্বকীয় তৰংগ আমি আলোচনা কৰিছিলো ইয়াৰ আগৰ ভিডিঅ'টোত তাৰ আৰু ডিটেইলছ এটো আমি জানিবলৈ চেষ্টা কৰিম এটা ৰেডিঅ' বেয়া নাপাবা এটো মই ইংৰাজীত দিছো কিন্তু মই কৈ যাম এটো অসমীয়ালৈ অনুবাদ কৰি যাম ৰেডিঅ' তৰংগ যেটো আছে তাৰ ওয়েভলেংথ ৰেঞ্জ বা তৰংগ দৈৰ্ঘ্যৰ পৰিসৰ 0.1 মিটাৰতকৈ বেছি থাকিব মানে 10 সেন্টিমিটাৰতকৈ বেছি থাকিব তৰংগবোৰ ডাঙৰ কেনেকৈ ইহঁতৰ উৎপন্ন হয় প্ৰডাকশন কেনেকৈ হয় ৰেপিড এক্সেলাৰেশন অফ ইলেক্ট্ৰনছ মানে ইলেক্ট্ৰনৰ যথেষ্ট ত্বৰণ হলে তেতিয়া এই ৰেডিঅ' তৰংগৰ সৃষ্টি হয় আৰু এটো কেনেকৈ ডিটেক্ট কৰিব পাৰি এটো ৰিসিভাৰ এৰিয়েল বা ৰেডিঅ'ৰ যেনেকৈ এৰিয়েলবোৰ থাকে বা এন্টেনাবোৰ থাকে হেবোৰ দি ডিটেক্ট কৰিব পৰা যায় তাৰ পিছত থাকিলে মাইক্ৰোৱেভ অসমীয়াটো মাইক্ৰোৱেভ বুলি কয় ইয়াৰ পৰিসৰটো হ'ব 0.1 মিটাৰৰ পৰা 1 মিলিমিটাৰ ক্লাইষ্ট্ৰন বোলা এটা ইলেক্ট্ৰনিক বস্তু আছে হেতুৰে মাইক্ৰোৱেভটো কৰিব পাৰি আমি কৃত্ৰিমভাৱে মাইক্ৰোৱেভটো সৃষ্টি কৰিব পাৰো আৰু হেতু কিছুমান ডায়োডেৰে ডিটেক্ট কৰিব পৰা যায় এটা ইনফ্ৰাৰেড বা অবলিহিত 1 মিলিমিটাৰৰ পৰা 700 নেনোমিটাৰ এটো এটমছ মানে পৰমাণু বিলাকৰ কম্পনৰ পৰা হয় আৰু এটো আমি ডিটেক্ট কৰিবলৈ বিভিন্ন ধৰণৰ বস্তু আছে ফটোগ্ৰাফৰ যেটো ফিল্টাৰ বা যেটো ফটোগ্ৰাফি আগতে যেটো নেগেটিভছ আছিল সেই নেগেটিভছ বিলাকে ডিটেক্ট কৰিব পৰা যায় থাৰ্মোপাইল বুলি এটা ডিভাইস আছে তাৰ পিছত যেটো আমাৰ দৃশ্যমান পটি আমি চকুৰে দেখা পাওঁ হেতু 700 নেনোমিটাৰৰ পৰা 400 নেনোমিটাৰ পৰিসৰত থাকিব আৰু এটো কেতিয়া হ'ব যেতিয়া এটা ইলেক্ট্ৰন নিজৰ এটা কক্ষপথৰ পৰা এটা ওপৰৰ কক্ষপথলৈ যাব শক্তি এটা পোৱাৰ পিছত তাৰ পিছত ওপৰলৈ থাকিব নোৱাৰিব বেছি সময় তললৈ গুছি আহোতে এটা ফটন ওলাই যাব এই ফটনটোৰ যেটো তৰংগ দৈৰ্ঘ্য থাকিব হেতু হ'ব এটা আমাৰ দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ ভিতৰতে আৰু এটো কেনেকৈ এটো ডিটেক্ট কৰিব পাৰে আমাৰ চকুত আমি বুজা পাওঁ ফটোগ্ৰাফি ফিল্মত গম পোৱা যায় আৰু ফটোসেলত পিছত থাকিলে আল্ট্ৰাভায়োলেট বা অতি বেঙুনীয়া 400 নেনোমিটাৰৰ পৰা 1 নেনোমিটাৰৰ ভিতৰত থাকিব আৰু এটো কেতিয়া সৃষ্টি হ'ব যেতিয়া এটা পৰমাণুৰ বাহিৰৰ বহিতম কক্ষৰ পৰা নহয় ভিতৰৰ কক্ষৰ পৰা যেতিয়া ইলেক্ট্ৰন ওপৰলৈ যাব আকৌ যেতিয়া গুছি আহিব এইটো কাৰবাৰ কৰিবৰ কাৰণে যথেষ্ট শক্তি দিব লাগিব পৰমাণুটোক তাৰ মানে যেটো তৰংগ ওলাব হেতু শক্তিশালী তৰংগ হয় ইনাৰ শেল অফ ইলেক্ট্ৰনছ এটো ফটোসেল ফটোগ্ৰাফিক ফিল্ম এইবিলাক দি ডিটেক্ট কৰিব পৰা যায় তাৰ পিছত আমি জানো এক্স-ৰে কি কৰে আমি সকলোৱে জানো কাৰবাৰ হাড় ভাঙিলে হেতু ডক্টৰে হাড়টো কোট কেনেকৈ ভাঙিছে হেতু ডিটেক্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় 1 নেনোমিটাৰৰ পৰা 10 টু দি পাৱাৰ -3 নেনোমিটাৰৰ পৰিসৰত থাকিব এক্স-ৰে টিউব বা ইনাৰ শেল অফ ইলেক্ট্ৰন এটা এক্স-ৰে টিউব এটা থাকে কুলিছ টিউব বুলি কোৱা হয় এই টিউবটো দি এক্স-ৰে উৎপন্ন কৰিব পৰা যায় এটো ফটোগ্ৰাফিক ফিল্ম আছে আয়নাইজেশন চেম্বাৰ আছে বিভিন্ন ধৰণৰ তেনেকুৱা বস্তু আছে হেতু এক্স-ৰে টো ডিটেক্ট কৰিব পৰা যায় যেনে ফটোগ্ৰাফিক ফিল্ম মানে ক'বলৈ গ'লে যেটো নেগেটিভ প্লেট ডাল কাৰবাৰ এক্স-ৰে কৰিলে যেটো কলা ৰঙৰ যেটা প্লেট দিয়ে য'ত ফটোটো থাকে হাড় ভাঙিলে নে নাই সো হেতু ফটোগ্ৰাফিক ফিল্ম হয় তাৰপিছত আটাইতকৈ শক্তিশালী হ'ল গামা ৰেজ বা গামা তৰংগ ইয়াৰ তৰংগ দৈৰ্ঘ্য কিন্তু 10 টু দি পাৱাৰ -3 নেনোমিটাৰতকৈ সৰু হ'ব লাগিব আৰু এটো নিউক্লিয়াছৰ যেতিয়া অৱক্ষয় হয় নিউক্লিয়াছৰ যেতিয়া অৱক্ষয় হয় বা তেজস্ক্ৰিয় অৱক্ষয় হয় তেতিয়া হলে এই গামা ৰে উৎপন্ন হ'ব আৰু এটো ডিটেক্ট কৰিব পৰা যায় এই ফটোগ্ৰাফিক ফিল্ম আৰু আয়নাইজেশন চেম্বাৰ মন কৰিবা আটাইতকৈ শক্তিশালী বিদ্যুৎ চুম্বকীয় তৰংগ হ'ল গামা তৰংগ আৰু আটাইতকৈ কম শক্তিশালী হলো ৰেডিঅ' তৰংগ সো এইটো কৈ আমি এইটো চেপ্টাৰ শেষ কৰিছো আৰু মন কৰিবা যে চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 8 লৈকে এইবোৰ ভিডিঅ' বনোৱাৰ যথেষ্ট সময় প্ৰয়োজন হৈছে যথেষ্ট সময় দিবলগীয়া হৈছে লগতেও বৰ কষ্টও হৈছে মই আশা কৰো যে যিবোৰ ষ্টুডেন্টস এই ভিডিঅ'বোৰ চাই আছা বা উপকৃত হৈছা তোমালোকে এবাৰ হলেও কমেন্ট বক্সত লিখিবা যে
মোৰ সহায় হৈছে নে নাই আৰু যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে সেই প্ৰশ্নটো তাতে টাইপ কৰি দিলেও হ'ব সো ইটোৱে কৈ মই এই ভিডিওটো ইয়াতে শেষ কৰিছো ধন্যবাদ আমি চেপ্টাৰ 9 ত আকৌ লগ পাম